নমস্কাৰ বন্ধুসকল, আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখুৱাম এতিয়া চাচি বটালি মৰা মাল কেনেকুৱা ওলাইছে আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভাল লাগে লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আৰু বটালি মৰাসকলে মাহেকত কিমান টকা ইনকম কৰি থাকে আপোনালোকক জনাম। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া দেখুৱাম আপোনালোকক পিচিং মাল, ভিতৰত পিচিং কৰি থোৱা মাল এতিয়া দেখুৱাম। এতিয়া এইপিনে চাওক, ভিতৰত পিচ মাল হয়, বহুত চোকা মাল ওলাব। কমেও 13 কেজিমান 12 কেজিমান বাংটাং ওলাব। মাল পূৰা ভিতৰত সোমাই আছে। নিজে কাম কৰাৰ কাৰণে মালৰ সোঁ মাজতে পিচ কৰা নাই, দীঘল দীঘলকৈ পিচ কৰি থোৱা আছে। গছ বুঢ়া গছ হয়, একদম পূৰা হালধীয়া কাঠৰ নিচিনা ওলাইছে ৰং চক। এইবোৰ অকণমান ওলাই আছে, মালৰ গছ হয় এইবোৰ চক। এইপিনে এইবোৰ মাল চক একদম পিচ মাল হয়, একদম পিচ মাল। এইবোৰ পূৰা চোকা ওলাইছে, একেবাৰে সম্পূৰ্ণ কষ্ট উলিয়াই দিয়া নাই, এতিয়া কাঠত ৰখোৱা হৈছে। এইটো চক, এইটো একদম পূৰা পিচ মাল, দামী মাল ওলাইছে। এই কোলাবোৰ চব মালৰ কচ হয় এইবোৰ চব। মাল একদম পূৰা চোকা মাল ওলাইছে, পূৰা কোলা। এইবোৰ চব পূৰা কোলা ওলাব। এইডোখৰত পূৰা দামী মাল হয়, চকুত লোৱা মাল। নিকেল চক, কেনেকুৱা নিকেল। এইবাৰ পিচ মাল চক, এই পিচেট চক। মালটো অকণমান কাঠৰ ৰখাই থোৱা হৈছে, শুকালে আকৌ কচটো উলিয়াই দিয়া হ'ব, পূৰা কোলা দেখিব। এইবাৰ নিকেল চক একদম পূৰা কোলা। মালো এইবোৰ একদম পূৰা পিচ মাল ওলাইছে চব সৰু টাইপৰ মাল। এইপিনে মোৰ লগৰকেইজনে পূৰা বটালি মাৰি আছে, এক ধ্যান হৈ। অলে তলে মন দি থাকিলে বটালি হাতত বা ভৰিত লাগি যায়, সেইকাৰণে এক ধ্যান হৈ মাৰি থকা হয়। সেইপিনে মাল একদম কাটিবলৈ ওচৰত দাও যোগাৰ কৰি লোৱা হৈছে। এইপিনে চব যোগাৰ কৰি লৈছে। সেইপিনে মই ভূটা মাৰি আছিলোঁ, এইপিনে গুচি আহিলোঁ। এতিয়া লগৰজন ভিডিঅ' কৰা দেখি উঠি দিলে চক। এই বটালি আগত যোৱা মালো বিক্ৰী হয় চনৰ হাতত। এনেকৈ বটালি মাৰিবলৈ শিকি দিলে আপোনালোকৰ বহুত ভাল হ'ব। এজন মানুহে এদিনত কমেও 2 কেজি 2.5 কেজিলৈকে এনেকৈ বাংটাং মাৰে। এইভাগে মাৰি থোৱা ভাগে চক, এইভাগে মাৰি থোৱা ভাগে বাংটাং এজন মানুহে মাৰে 2 কেজি 2.5 কেজিলৈকে এনেকুৱা বাংটাং। এজন মানুহে 2 কেজি 2.5 কেজি মাৰে, কেজি 500 600 এনেকৈ 1 কেজিত ঠিকালৈ মাৰে। 2 কেজি মাৰিলে 500কৈ 1000 টকা ইনকম কৰে এজন বটালি মৰা মানুহে। একদম 4th গ্ৰেডৰ চাকৰি সমান দৰমহাই পায় যিসকলে একদম ৰেগুলাৰ কাম কৰি থাকে, এনেকৈ বটালি মাৰি থাকে। ঠিকা মাৰিলে 2 কেজি মাৰিলে 1000 টকা লয়। 30 দিনত এনেকৈ ৰেগুলাৰ কাম কৰি থাকে, 30,000 টকা গণি লয় বটালি মাৰি। সেইকাৰণে বহুত আমাৰ ইয়াত যুৱকে বটালি মাৰিয়ে দামী একদম বাইক লৈছে। এনেকৈ চক দিনটোত 2 কেজি 2.5 কেজি একদম পূৰা বাংটাং মাৰে, দামী বাইক, নিজৰ পইচা ইনকম কৰি পিনে বাইক লৈছে।
এইটো কাম বহুত নমত এদিন হয় সেইটো নহয়। এনেকৈ চাচি বটালি মৰা কামটো প্ৰায় ৰেগুলাৰেই হয়। ভাল ইনকম কৰি থাকে যিসকল বটালিয়ে মাৰে, যিসকলে মাৰে বটালি। আমি এতিয়া এই ঘৰতে নিজৰ ঘৰতে এভাগে এতিয়া গোটেইকেইজন লগৰ হয়, হাজিৰা নলগাওঁ। আমি তিনিজনে এভাগে একদম বটালি মাৰি পিনি মাল আনো আৰু গোটেই তিনিজনে বটালি মাৰি এভাগে বেপাৰীক বিক্ৰী কৰোঁ। আপোনালোকৰ যদি এনেকুৱা বটালি মাল যদি পচন্দ হৈছে, এভাগে ফেচবুকৰ লিংক দিয়া থাকিব, আপোনালোকে কমেণ্ট কৰি জনাব। ইউটিউবত ভিডিঅ' চালোঁ আৰু কণ্টেক্ট নম্বৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মাল একদম পূৰা চোকা চোকা ওলাইছে। এইপিনে চক একদম পূৰা মাৰি আছে, এইপিনে চক একদম পূৰা বটালি মাৰি আছে, পূৰা চোকা বটালি হয়। বেলেগ কাঠ নাকাটে বটালটোৱে, অকল চাচি কাঠ কোমল কাৰণে পূৰা কাটে। একদম চুই কটাৰীতকৈ চোকা হয় বটালি। এনেকুৱাকৈ হাতত লাগিলে হাতৰ কমেও এডোখৰ বখলিয়াই নিয়ে একদম পূৰা চক। এইবোৰ একদম মাল উলিয়াই আছে, কাঠ কমাই আছে বটালি চক।